নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মছজিদ বন্ধুসকল লগতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি হল কংগ্ৰেছৰ শ লোকক লগত লৈ বিজেপি এৰি কংগ্ৰেছত যোগদান প্ৰাক্তন বিধায়কৰ লগতে প্ৰাক্তন মন্ত্ৰীও যোগদান কৰিলে কংগ্ৰেছত নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি হল কংগ্ৰেছৰ শ লোকক লগত লৈ এবাৰ প্ৰাক্তন মন্ত্ৰী আৰু বিধায়কে যোগদান কৰিলে কংগ্ৰেছত ৰাজীৱ ভৱনত কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী প্ৰাক্তন মন্ত্ৰী গোপীনাথ দাস আৰু প্ৰাক্তন বিধায়ক আমিনুল হক লস্কৰৰ কংগ্ৰেছত যোগদান বিজেপি এৰি কংগ্ৰেছত যোগদান আমিনুল হক লস্কৰৰ লগতে এআইইউডিএফৰ জ্যেষ্ঠ নেতা ৰাজীৱ আহমেদৰ যোগদান কংগ্ৰেছত জিতেন্দ্ৰ সিং আৰু এপিচিচিৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত এই বৃহৎ যোগদান সভা অনুষ্ঠিত হয় প্ৰাক্তন মন্ত্ৰী আৰু বিধায়কৰ শ সমৰ্থকেও যোগদান কৰে কংগ্ৰেছত পৰৱৰ্তী খবৰ 25 মাৰ্চ আৰু 8 এপ্ৰিলত দুটাকৈ বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'ব বিশ্ববাসী মাত্ৰ 14 দিনৰ ভিতৰতে দুটাকৈ বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'ব সমগ্ৰ বিশ্ববাসী এই সন্দৰ্ভত চাৱাহক সবিশেষ হোলীৰ দিনাই বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ সোমবাৰে প্ৰভাৱ পৰিব এই চন্দ্ৰগ্ৰহণৰ 25 মাৰ্চৰ এই চন্দ্ৰগ্ৰহণক লৈ দেশজুৰি চৰ্চা পুৱা 10:24 আৰম্ভ হ'ব এই চন্দ্ৰগ্ৰহণ আৰু বিয়লি 3:01 অন্ত পৰিব এই চন্দ্ৰগ্ৰহণৰ এই চন্দ্ৰগ্ৰহণ কোন দেশত দেখিবলৈ পোৱা যাব চাও আহক আয়াৰলেণ্ড ইংলেণ্ড স্পেইন পৰ্তুগাল হলেণ্ড বেলজিয়াম নৰৱে ছুইজাৰলেণ্ড জাৰ্মানী ফ্ৰান্স আমেৰিকা জাপান ৰাছিয়া অষ্ট্ৰেলিয়া এইসমূহ দেশত দেখিবলৈ পোৱা যাব লগতে আফ্ৰিকা প্ৰশান্ত মহাসাগৰ আটলান্টিক মহাসাগৰতো দেখা পোৱা যাব এই চন্দ্ৰগ্ৰহণ ইফালে এই চন্দ্ৰগ্ৰহণৰ পিছতে আহি আছে সূৰ্যগ্ৰহণ 8 এপ্ৰিলত হ'ব বিৰল মহাজাগতিক পৰিঘটনা 7 মিনিট 14 ছেকেণ্ডৰ বাবে অন্ধকাৰচ্ছন্ন হৈ যাব পৃথিৱী দুপৰীয়া 2:12 লুকাই যাব সূৰ্য 8 এপ্ৰিলত হ'বলৈ গৈ আছে বিৰল মহাজাগতিক পৰিঘটনা দুপৰীয়া 2:12 সূৰ্য গ্ৰাস কৰিব এই গ্ৰহণে আৰু 7 মিনিট 14 ছেকেণ্ড হ'ব পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ 2:13 পৰা আংশিক পোহৰ পৰিব পৃথিৱীত আৰু তেতিয়া তৰাতকৈ অকণমানহে ডাঙৰ দেখা যাব এই সূৰ্যটো এই তথ্য জনাইছে বৈজ্ঞানিকসকলে পৰৱৰ্তী খবৰ কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা বন্ধ কৰা হ'ব দেশৰ 21 লাখ সিম কাৰ্ড বৰ্তমান ব্যৱহাৰ হৈ থকা 21 লাখ সিম কাৰ্ডৰ নথিপত্ৰ ভুৱা বুলি প্ৰমাণিত হৈছে আৰু এনে সিম কাৰ্ড নিষ্ক্ৰিয় কৰিবলৈ টেলিকম কোম্পানীসমূহক নিৰ্দেশ দিছে দেশৰ দূৰসংযোগ বিভাগে বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তালৈকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী আগন্তুক 3 দিনলৈ ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ আৰু শিলাবৃষ্টি আৰু এই সন্দৰ্ভত ৰাজ্যৰ 32খন জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট ৰাজ্যৰ কোন জিলাত এলাৰ্ট জাৰি কৰা হৈছে চাও আহক আগন্তুক 3 দিনলৈ ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ আৰু শিলাবৃষ্টি এই সন্দৰ্ভত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে য়েল্লো এলাৰ্ট অহা 23 মাৰ্চ পৰ্যন্ত ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ আৰু শিলাবৃষ্টি ৰাজ্যৰ 32খনকৈ জিলাত এই সন্দৰ্ভত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট অসমৰ কোন জিলাত এলাৰ্ট জাৰি কৰা হৈছে চাও আহক তিনিচুকীয়া ডিব্ৰুগড় শিৱসাগৰ ধেমাজি লখিমপুৰ মাজুলী যোৰহাট গোলাঘাট পূব কাৰ্বি আংলং বিশ্বনাথ শোণিতপুৰ নগাঁও হোজাই ডিমা হাছাও শিলচৰ হাইলাকান্দি কৰিমগঞ্জ পশ্চিম কাৰ্বি আংলং নগাঁও মৰিগাঁও কামৰূপ মহানগৰ দৰং ওদালগুৰি বাক্সা
লগতে নলবাৰী, কামৰূপ, বৰপেটা আৰু গোৱালপাৰা এইকেইখন জিলাত য়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। অহা 23 মাৰ্চলৈকে এই ৰাজ্যৰ এইকেইখন জিলাত প্ৰচণ্ড ধুমুহা বৰষুণৰ লগতে শিলাবৃষ্টিৰ সম্ভাৱনা আছে। এই কথা জনাইছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা সন্দৰ্ভত পুনৰ ডাঙৰ ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। গৃহমন্ত্ৰী অমিত শ্বাহে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে কাক লৈ ভাৰতীয় মুছলমানে মনত সংশয় ৰাখিব নালাগে। কাৰ বাবে কোনো মুছলমানৰ নাগৰিকত্ব কৰ্তন কৰা নহয়, এই আশ্বাস গৃহমন্ত্ৰী অমিত শ্বাহৰ। নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাক লৈ আজি পুনৰ মন্তব্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। অমিত শ্বাহে বুধবাৰে পুনৰ কয় যে নাগৰিকত্ব সংশোধনী আইনে নাগৰিকত্ব কাঢ়ি নিব নোৱাৰে আৰু ভাৰতীয় মুছলমানসকলে এই আইনখনক ভয় কৰাৰ প্ৰয়োজন নাই। নিউজ 18 ৰাইজিং ভাৰত সন্মিলনত ভাষণ দি অমিত শ্বাহে বিৰোধী দলৰ বিৰুদ্ধে কা সম্পৰ্কে ভুল তথ্য প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে আইনখন গৃহীত হোৱাৰ পাছত দেশত যথেষ্ট বিভ্ৰান্তি বিয়পি পৰিছিল। ভোট বেংকৰ ৰাজনীতিৰ বাবে বিৰোধীয়ে দেশত মিছা কথা বিয়পাইছে। নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাৰো নাগৰিকত্ব কাঢ়ি নিনিয়ে, এই মন্তব্য গৃহমন্ত্ৰী অমিত শ্বাহৰ। তেওঁ লগতে ব্যাখ্যা কৰে যে পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ সংখ্যালঘু লোকসকলে চৰকাৰী আঁচনিৰ লাভালাভ লাভ কৰিবলৈ সক্ষম নহয়, কিয়নো তেওঁলোকৰ এতিয়ালৈকে নাগৰিকত্ব নাই। কাৰ অধীনত আৱৰা লোকসকল অনুপ্ৰৱেশকাৰী নহয়, কিন্তু তেওঁলোক নিৰ্যাতিত ব্যক্তি। তেওঁ লগতে কয় যে ভাৰতীয় মুছলমানসকলে এই আইনক লৈ ভয় কৰাৰ একো নাই। অমিত শ্বাহে লগতে স্পষ্ট কৰি দিছিল যে তাত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সম্পৰ্কীয় একো নাই। তেওঁ কয় যে সকলোৱে এই নাগৰিক আইনৰ অধীনত জীয়াই থাকিব লাগে, যাৰ ধৰ্মীয় স্বাধীনতাৰ ওপৰত কোনো প্ৰভাৱ নপৰে, এই মন্তব্য গৃহমন্ত্ৰী অমিত শ্বাহৰ। পৰৱৰ্তী খবৰ, বৰপেটাৰ সাংসদ তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা আব্দুল খালেকৰ পদত্যাগ পত্ৰ প্ৰত্যাহাৰ। এতিয়া কংগ্ৰেছতো থাকিব আব্দুল খালেক। কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক সাক্ষাতৰ পিছতেই প্ৰত্যাহাৰ কৰিলে পদত্যাগ পত্ৰ আৰু কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰে। উল্লেখযোগ্য যে লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈ দাখিল কৰিছিল পদত্যাগ পত্ৰ। পৰৱৰ্তী খবৰ, গুৱাহাটীৰ বায়ু প্ৰদূষণক লৈ ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ স্পষ্টীকৰণ। ছুইজাৰলেণ্ডৰ সংস্থাৰ প্ৰতিবেদন নস্যাৎ ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ আৰু গুৱাহাটীবাসীক ভীতিগ্ৰস্ত নহবলৈ আহ্বান ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ। পৰৱৰ্তী খবৰ, ইভিএম অবিহনে ইলেকশ্যনত জিকিব নোৱাৰে নৰেন্দ্ৰ মোদী আৰু বিজেপি দল। প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে এইবাৰ 5টাকৈ বিস্ফোৰক অভিযোগ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ। বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে 5টাকৈ মহা বিস্ফোৰণ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ। ইভিএম অবিহনে ইলেকশ্যনত জিকিব নোৱাৰে নৰেন্দ্ৰ মোদীয়ে। ৰজাৰ আত্মা ইভিএমত সোমাই আছে। সাহস আছে যদি ইভিএম অবিহনে দেশত ইলেকশ্যন পাতক নিৰ্বাচন আয়োগে, এই প্ৰত্যাহ্বান কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ। সাহস আছে যদি ইভিএম খুলি বিৰোধীক দেখুৱাওক নিৰ্বাচন আয়োগে, এই প্ৰত্যাহ্বান জনাইছে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে লগতে কয় নিৰ্বাচন আয়োগকো ব্যৱহাৰ কৰিছে মোদী চৰকাৰে। নৰেন্দ্ৰ মোদীয়ে 4 ধৰণে দুৰ্নীতি কৰি গৈছে: চান্দা দিয়া, ধান্দা লোৱা, ধন দাবী, ঠিকা লোৱা, ঘোষ দিয়া আৰু চেল কোম্পানী। ইলেক্টৰেল বণ্ডে সকলো কথা প্ৰমাণ কৰিছে। দেশৰ প্ৰতিজন ব্যক্তিয়ে এতিয়া বিজেপি মুক্ত ভাৰত বিচাৰে, এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ।